ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ হাঁচি তিতাবৰৰ হাঁচি খেতিয়ক বিকাশ বৰাক প্ৰদান কৰা হয় ভাৰত গৌৰৱ বঁটা ভাৰত বিকাশ সংগমৰ উদ্যোগত কৰ্ণাটকৰ গুলবাৰ্গৰ সেডমত অনুষ্ঠিত ভাৰত সাংস্কৃতিক উৎসৱৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান অসমৰ হাঁচি ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি যোৱাৰ বাবে বিকাশ বৰাক প্ৰদান কৰা হয় এই সন্মান ভাৰত গৌৰৱ বঁটাৰ বাবে বিকাশ বৰাৰ নাম ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনায় অভিনন্দন উল্লেখ্য সমাজ অৰ্থনীতি আৰু দেশৰ উন্নয়নৰ হকে বিভিন্ন দিশত কাম কৰা ৫১ গৰাকী উদ্যোগী লোকক প্ৰদান কৰা হয় এই বিশেষ সন্মান হয় খুব ভাল অনুষ্ঠান আমি দেখিলোঁ যে কৰ্ণাটকৰ সেডম নামে ঠাইত এই অনুষ্ঠান ভাৰত মহোৎসৱৰ আয়োজন কৰিছে সাংস্কৃতিক মহোৎসৱ ভাৰত বিকাশ সংগম পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছিল কেইবাদিনীয়া কাৰ্যসূচীৰে প্ৰায় ১০০০ বিঘা মাটি সামৰি ইয়াত ডাঙৰ সুবিস্তৃত পেণ্ডেল তৈয়াৰ কৰা হৈছে আৰু তাতেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ভাৰতবৰ্ষৰ সৰ্বমুঠ ৫৫জন ব্যক্তিক এনে সন্মানে বিভূষিত কৰা হৈছে তাৰ ভিতৰত অসমৰো আমাৰ কেইবাজনো আছে বিশেষকৈ আমাৰ অঞ্চলৰ বোকাখাট অঞ্চল গোলাঘাট জিলাৰ ৪জনে এই সন্মান লাভ কৰিবলৈ হৈছে বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ কাৰণে তাৰ ভিতৰত আমাৰ বোকাখাটৰ বিশেষকৈ সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাক ভাৰত গৌৰৱ সন্মানেৰে বিভূষিত কৰা হৈছে তদুপৰি আমাৰ গোলাঘাটৰ অপূৰ্ব বল্লভ গোস্বামী আৰু সৰুপথাৰ কলেজৰ অধ্যক্ষ মাননীয়া প্ৰাপ্তি ঠাকুৰ লগতে বোকাখাট কুৰাবাৰী অঞ্চলৰ যুৱ খেতিয়ক ৰাজীৱ চেত্ৰীলৈ সন্মান আগবঢ়োৱা হৈছে গতিকে আমি খুব আনন্দিত হৈছোঁ